আমাৰ বৌদহঁতে নদীত মাছ মাৰি আছে আৰু মই আকৌ নদীৰ পাৰত মাৰ লগত গাহৰিয়াল দিব আহিছিলোঁ আৰু বৌদহঁতক দেখিলোঁ নহয় মাছ মাৰিব অহা একদম পাছে পাছে আহি ময়ো ইয়াৰ পালোহি। আমাৰ ঘৰৰ সন্মুখতে এই নদীখন আৰু নদী বুলি ক'বলৈহে পানী শুকাই একেবাৰে শেষেই হ'ল। ঠায়ে ঠায়ে যে খোজকাঢ়ি অহা যোৱা কৰিব পাৰি আৰু এইডোখৰত পানী আছে মানে কিছুমান ঠাইত পানী আছে আৰু কিছুমান ঠাইত শুকাই গ'ল। য'ত বাম আৰু নদীখন শুকাই গ'ল তাত। আৰু এইফালে বৌদহঁতে চালনী পাতি হেঁপিয়াইছে আৰু মই পাৰতে বহি কথা পাতি মাছ মৰা চাই আছোঁ। আৰু এনেদৰে যে নদীৰ পাৰত বহি মাছ মৰা চাইও বৰ ভাল লাগে দেই। আৰু সৰুতে মাহঁতৰ লগত মাছ মাৰিবলৈ আমি আহিয়ে থাকোঁ। মানে আমাৰ গাঁৱৰ গোটেই মাইকী মানুহবিলাক এনেদৰে লগ হৈ চালনী পাতি হেঁপিয়াই মাছ ধৰে আগতে। এতিয়া অকণমান কমি গৈছে আগতকৈ, মানুহবিলাকে আজিকালি মাছ মাৰিব এৰিছে। মানে ৰাতিপুৱা মাছৰ বেপাৰীবিলাক আহে যে সেইবাবে মানুহবোৰ এলেহুৱা হৈছে। আমাৰ ইয়াত ভাতৰ চৰুটো পাতি চালনীখন লৈ যদি এই নদীখনলৈ ওলাই আহে ধুনীয়াকৈ মাছ এসাঁজ পাই যায়। মানে ভাত হয় মানে মাছো এসাঁজ হৈ যায়। আগতে যে আমাৰ মাহঁতে এনেদৰে লগ হৈ এগালমান হৈ চালনী পাতি হেঁপিয়াই, মানে চালনী সৰহ হ'লে মাছো পায় আৰু সেই মাছখিনি জীয়াই আমি বহু দিনলৈ খাই থাকিব পাৰোঁ। আৰু দেউতাই মই যে ৰাতিও ওলাই আহোঁ এই নদীখনলৈ, মানে মায়ে ভাত বনাই থাকে, এইফালে দাইল উতলি থাকে আৰু দেউতাই মই খেৱালিখন লৈ, খেৱালি মানে কি আপোনালোকে চাগে চিনি পাইছে, কিছুমানে চিনি নাপাবও পাৰে, খেৱালি জালখন লৈ আমি ওলাই যাওঁ। মাৰ দাইল হয় মানে আমি দেউতাই মই মাছ মাৰি ঘূৰি আহোঁ। 3টামান ঘাটত খেৱালিখন মাৰি দিওঁ আৰু জোনাক ৰাতি যে যেতিয়া পুঠি মাছবোৰ লাগি আহে একদম জিলিকি আহে জালখনত। আৰু পুঠি মাছে পাওঁ বাৰু সৰহ সংখ্যক দেই। পুঠি মাছ একদম টিং এটাই মানে সৰু প্লাষ্টিকৰ টিং এটা লৈ যাওঁ, সেই টিংটোৱে এডোখৰমান পুঠি মাছ লৈ আহোঁ। মই কিন্তু আপোনালোকক বহুত দিনৰ আগৰ কথা কৈ থকা নাই দেই, 3 বছৰৰ আগৰ কথা কৈ আছোঁ। মানে মই 2023 চনত বিয়া পাতিছোঁ, 22 চনলৈকে দেউতাই মই এনেদৰে মাছ মাৰিয়ে থাকোঁ ৰাতি আৰু ৰাতি যে মাছ মৰা এইটো আমাৰ নিচা হৈ গৈছিলে। আৰু এইজোপা কি চিনি পাইছেনে? এইজোপা হ'ল আকাশীলতা। বোলে আকাশীলতাৰ শিপা নাই বগী ছোৱালীৰ বিশ্বাস নাই। আপোনালোকে বাৰু কোনে কোনে এইটো ডাইলগ শুনিছে? আনফালে আকৌ নদীৰ পাৰত হালিছে নলবিৰিণা। আৰু আজিলৈ সকলোকে বাই বাই দেই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আকাশীলতা কোনে কোনে চিনি পাই জনাবচোন।